মুকালমৰ বৰতলা ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা স্থানীয় সচেতন ব্যক্তিয়ে সদৰি কৰে যে চিকিৎসালয়খনৰ পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ অভাৱ বহুকেইখন গাঁৱৰ কৃষকৰ ৰাজ্যৰ একমাত্ৰ ভৰসা আছিল বৰতলাৰ পশু চিকিৎসালয়খন লগতে মুকালমৰ বৰতলাত থকা পশু চিকিৎসালয়খনৰ অতি শীঘ্ৰে পৰ্যাপ্ত পৰিমাণৰ পানীৰ সুবিধা আৰু চাৰিওফালৰ দেৱাল ডাক্তৰ আৰু কৰ্মচাৰী আৱাসগৃহৰ আদি অভাৱ দূৰ কৰিবলৈ মুখ্যমন্ত্ৰী লগতে বিভাগীয় মন্ত্ৰীক কাটৰ অনুৰোধ জনায় ৰাইজে ইয়াৰ যোগেদি এই নিউজ চেনেলৰ যোগেদি মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যিক পশু চিকিৎসালয়খনত যিখিনি আমাৰ অসুবিধা আছে এইখিনি যাতে অতি সোনকালে তেখেতে দূৰ কৰি দিয়ে তাৰ বাবে মই কাটৰ আহ্বান জনালোঁ। কাৰণ আমাৰ এই চিকিৎসালয়খনত ৬৫খন গাঁৱৰ খেতিয়ক জড়িত হৈ আছে, কিন্তু তেখেতসকলে এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণৰ ঔষধ পোৱা নাই। দ্বিতীয়তে ইয়াতে পানীৰ সুবিধাটো নাই। তৃতীয়তে চৰকাৰী যিখিনি কৰ্মচাৰী আছে ইয়াতে ডক্টৰৰ পৰা আদি কৰি সেই মানুহখিনিৰ সকলোৰে আৱাসগৃহখিনি জয়ী হৈ গৈছে, অতি জৰাজীৰ্ণ অৱস্থা। তৃতীয়তে বাউণ্ডাৰী ৱাল নাই, গতিকে বাউণ্ডাৰী ৱালখিনিৰো যাতে অতি সোনকালে ব্যৱস্থা কৰি দিয়ে। ইয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ আমাৰ স্থানীয় বিধায়কৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এইটো এটা মোৰ ফালৰ পৰা কাটৰ আহ্বান থাকিল। গতিকে অতি সোনকালে এইখিনি উন্নত কৰিব বুলি মই আশা ৰাখিলোঁ। আমাৰ এই চিকিৎসালয়খন আছে আমাৰ মুকালমুৱা থানাৰ অন্তৰ্গত বৰতলা গাঁৱত ৰাজ্যিক পশু চিকিৎসালয়খন অৱস্থিত। গতিকে আমাৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মন ছাৰৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ এটা আহ্বান জনাওঁ যে এইখন অতি সোনকালে এটা সুব্যৱস্থা কৰি যাতে কৃষকৰ উপকাৰ সাধে তাৰে কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাটৰ আহ্বান জনালোঁ।